হেল্ল' এভৰিৱান নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ তোমালোকৰ মাজতে বন্ধ হৈ যোৱা হাফ ইয়াৰলি পৰীক্ষাৰ লগত জড়িত এই খবৰ কিমান তাৰিখৰ পৰা পৰীক্ষা আৰম্ভ হ'ব কোনখন জিলাৰ এই খবৰ এই সকলোবোৰ কথা জানিবৰ কাৰণে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা লগতে যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি কৰি ল'বা তেন্তে ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ জুবিনদাৰ আকস্মিক মৃত্যু তথা বিভিন্ন জিলাত কোৱেশ্চন পেপাৰ লিক হোৱাৰ কাৰণে সমগ্ৰ অসমতে হাফ ইয়াৰলি পৰীক্ষা আধাতে স্থগিত ৰখা হৈছিল কিন্তু বৰ্তমান বিভিন্ন জিলাৰ ডিষ্ট্ৰিক্ট বোৰ্ডে ক্লাছ 9 আৰু 10 বাকি ৰৈ যোৱা বিষয়বোৰ পৰীক্ষা পাতিবৰ বাবে ৰিভাইজ ৰুটিন ঠিক কৰিছে এই পৰীক্ষাসমূহ দুৰ্গা পূজাৰ পাছতে হ'ব বুলি গম পাইছোঁ এনেকৈ ৰিভাইজ ৰুটিন প্ৰকাশ কৰা এখন জিলাৰ ৰুটিন মই লৈ আহিছোঁ সেইখন হৈছে নগাঁও জিলাৰ এই ৰুটিন মতে 8 অক্টোবৰৰ তাৰিখৰ পৰা 13 অক্টোবৰলৈ তোমালোকৰ ৰৈ যোৱা বাকি যিটা 4টা বিষয় আছিল সেইকেইটাৰ পৰীক্ষা আছে আৰু এই ভিডিঅ'টো তোমালোকৰ ৰুটিনখন সম্পূৰ্ণকৈ দিয়া আছে তাৰ পৰা লিখি ল'বা গতিকে সকলো পৰীক্ষাৰ বাবে সাজু হোৱা নগাঁও জিলাৰ বাহিৰে অন্য জিলাসমূহতো পূজাৰ পাছতে বাকি ৰৈ যোৱা এক্সামখিনি হ'ব বুলি গম পাইছোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকসকল কোন জিলাৰ পৰা মোৰ ভিডিঅ'টো চাই আছা কমেণ্ট কৰি জনাবাচোন আৰু লগতে তোমালোকৰ কিবা সমস্যা থাকিলেও মোক জনাবা যাতে মই তাৰ পৰা ভিডিঅ' বনাই সহায় কৰিবলৈ চেষ্টা কৰিম